পুনৰ বিশ্ববাসীৰ সন্মুখত নিজৰ চৰিত্ৰ দেখুৱাইছে পাকিস্তানে এবাৰ নিলজ্জ পাকিস্তানে সন্ত্ৰাসবাদীৰ চৰ্দাৰক 14 কোটি টকাৰ ক্ষতিপূৰণ দিম বুলি কৈছে ঘোষণা কৰিছে যেটো সময়ত ভাৰতে আক্ৰমণ কৰিছিল অপাৰেচন সিন্দুৰত আক্ৰমণত নিহত হোৱা সন্ত্ৰাসবাদীৰ পৰিয়াললৈ তেওঁলোকে 1 কোটি টকাকৈ সাহায্য ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে আৰু সেই ক্ষতিপূৰণ এজন জনৈক আজাহাৰ নামৰ এজন সন্ত্ৰাসবাদী যিজন ভাৰতৰ মোষ্ট ওয়ান্টেড ঘোষণা কৰি থৈছে যিজনে 2001 চনৰ পৰা 2001 চনৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা আৰম্ভ কৰি পেহেলগামৰ আক্ৰমণলৈকে তেওঁলোকে সমগ্ৰ ঘটনাসমূহৰ তেওঁ নেতৃত্ব প্ৰদান কৰিছিল সেইজনে 14 কোটি টকা পাব পাকিস্তানৰ চৰিত্ৰ পুনৰ অপাৰেচন সিন্দুৰত নিহত হোৱা সন্ত্ৰাসবাদীৰ পৰিয়াললৈ 1 কোটিকৈ তেওঁলোকে ক্ষতিপূৰণ ঘোষণা কৰিছে আৰু অপাৰেচন সিন্দুৰত সেইজন জনৈক আজাহাৰ নামৰ যিজন সন্ত্ৰাসবাদী আছিল তেখেতৰ পৰিয়ালৰ 14 জন সদস্যৰ মৃত্যু হৈছিল গতিকে তেওঁ 14 কোটি টকা পাব বুলি ঘোষণা কৰিছে পাকিস্তানৰ ফালৰ পৰা ইয়াতে ক্ষান্ত হোৱা নাই নিলজ্জ পাকিস্তান লগতে সন্ত্ৰাসবাদীৰ যিসমূহ ঘৰ ধ্বংস কৰা হৈছিল পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে পাকিস্তান চৰকাৰে তেওঁলোকক ক্ষতিপূৰণ দিব এয়া হৈছে সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক সন্ত্ৰাসবাদীক লালন পালন কৰা পাকিস্তানৰ শেহবাজ চৰকাৰৰ ঘোষণা সমগ্ৰ বিশ্বই দেখিছে কিছুদিন পূৰ্বে তেওঁলোকে IMFক ঋণ ল'ব লগা হৈছিল তেওঁলোকে ক্ষতিপূৰণৰ বাবে ধন ল'ব লগা হৈছিল তেওঁলোকৰ চলিবলৈ টকা নাছিল সেই টকা আনি তেওঁলোকে এতিয়া পুনৰ সন্ত্ৰাসবাদীক ক্ষতিপূৰণ দি আছে এয়া হৈছে পাকিস্তানৰ চৰিত্ৰ সমগ্ৰ বিশ্বই দেখিছে ভাৰতে বাৰম্বাৰ সমগ্ৰ বিশ্বৰ সন্মুখত ৰাষ্ট্ৰসংঘৰ সন্মুখত এটো কথা কৈ আহিছে যে সন্ত্ৰাসবাদীক লালন পালন কৰিছে লস্কৰী তয়বা জয়সি মোহাম্মদ হিজবুল মুজাহিদিন এনেকুৱা কেতবোৰ মৌলবাদী সংগঠনৰ ঘাটি এখন পাকিস্তান তাতে তেওঁলোক লুকাই আছে তাৰ পৰাই সমগ্ৰ বিশ্বত তেওঁলোকে সন্ত্ৰাসবাদী কাৰ্যকলাপ বিয়পাই থাকে আৰু সেই পাকিস্তানৰ দৰত আছে নিলজ্জ পাকিস্তানৰ দৰত সেইসকল সন্ত্ৰাসবাদীৰ প্ৰতি ভাৰতে যিদৰে 24টা স্থানত আক্ৰমণ কৰিলে ধ্বংস কৰি দিলে সন্ত্ৰাসবাদীৰ ঘাটিসমূহ সেই সন্ত্ৰাসবাদীৰ ঘাটিসমূহক পুনৰ নিৰ্মাণ কৰিবলৈ পুনৰ সেইসমূহ সন্ত্ৰাসবাদীৰ প্ৰশিক্ষণ দিবলৈ তেওঁলোকে কিন্তু তাত ধন প্ৰয়োগ কৰিছে এয়া হৈছে পাকিস্তানৰ চৰিত্ৰ দুদিনতে নিজৰ চৰিত্ৰ দেখুৱাইছে পাকিস্তান চৰকাৰে শেহবাজ শৰীফ চৰকাৰে ঘোষণা কৰিছে যে এবাৰ সন্ত্ৰাসবাদীক ঘৰ নিৰ্মাণ কৰিবলৈ টকা দিব নিহত সন্ত্ৰাসবাদীৰ পৰিয়াললৈ 1 কোটিকৈ তেওঁলোকে ক্ষতিপূৰণ দিছে যিখন পাকিস্তানত সাধাৰণ জনতাই খাবলৈ হাহাকাৰ কৰিব লগা হৈছে যিখন পাকিস্তানত ন্যূনতম সা সুবিধা নাই সেইখন পাকিস্তান চৰকাৰে কিন্তু এবাৰ সন্ত্ৰাসবাদীসকলক মৃত্যু হোৱাৰ পিছত তেওঁলোকৰ পৰিয়াললৈ ক্ষতিপূৰণ দাবী কৰিছে আটাইতকৈ ডাঙৰ কথা অপাৰেচন সিন্দুৰৰ পিছদিনাখন আমি এটা দৃশ্য দেখা পাইছিলো সন্ত্ৰাসবাদীৰ জানাজাত গৈ পেলাই পাকিস্তানৰ সেনা বাহিনীৰ উচ্চপদস্থ বিষয়া লেফটেনেণ্ট জেনেৰেল তেওঁলোকৰ সেনা প্ৰধানসকলে গৈ জানাজাত উচুপি আছিল সন্ত্ৰাসবাদীৰ জানাজাত গৈ অংশগ্ৰহণ কৰা পাকিস্তানী সেনা পাকিস্তানী চৰকাৰৰ এটা নতুন ৰূপ দেখাবলৈ পোৱা গৈছে এবাৰ সন্ত্ৰাসবাদীৰ চৰ্দাৰক জনৈক আজাহাৰ যিজন সন্ত্ৰাসবাদীৰ কাৰণে কান্দাহাৰা বিমান আক্ৰমণৰ বিমান যি অপহৰণৰ ঘটনা সংঘটিত হৈছিল বিমান অপহৰণ কৰি কান্দাহাৰলৈ লৈ যোৱা হৈছিল 179 গৰাকী ভাৰতীয় পণবন্দী কৰা হৈছিল আৰু এই ভয়ংকৰ কাণ্ডৰ পিছত সেই আজাহাৰ নামৰ জনৈক আজাহাৰ নামৰ সন্ত্ৰাসবাদীজনক ভাৰতে এৰি দিব লগা হৈছিল তাৰ পিছতে গৈ তেওঁ জয়সি মোহাম্মদ তাক গঠন কৰিছিল তাৰ পিছত 2001 2008 2001ৰ সংসদ আক্ৰমণ 2008ৰ মুম্বাই আক্ৰমণ উৰি আক্ৰমণ পুলৱামা আক্ৰমণ পেহেলগামৰ আক্ৰমণ এটাৰ পিছত এটা আক্ৰমণ কিন্তু কৰি আছে মুম্বাইত তেওঁলোকে ধাৰাবাহিক বোমা বিস্ফোৰণ কৰালে তাৰ পিছতো কিন্তু সেইজন সন্ত্ৰাসবাদী চৰ্দাৰক সেইখন পাকিস্তানে 14 কোটি টকা ক্ষতিপূৰণ দিবলৈ ওলাইছে যেটো সময়ত ভাৰতে তেখেতলোকৰ সম্পূৰ্ণ প্ৰশিক্ষণস্থলী ধ্বংস কৰি দিছিল পিয়কেট থকা সন্ত্ৰাসবাদীৰ ঘাটিসমূহ উৰুৱাই দিছিল পুনৰ সেই পাকিস্তানে তেওঁলোকৰ নিজকে সন্ত্ৰাসবাদীক তেওঁলোকে আশ্ৰয় নিদিয়ে বুলি তেওঁলোকে ঘোষণা কৰিছিল তেওঁলোকে ৰাষ্ট্ৰসংঘত গৈ ভাৰতৰ বিৰুদ্ধে তেওঁলোকে মন্তব্য কৰিছিল উচতনিমূলক মন্তব্য দিয়া কথা কৈছিল সেই পাকিস্তানে নিজৰ চৰিত্ৰ পুনৰবাৰ দেখুৱাই দিছে তেওঁলোকে এবাৰ তেওঁলোকে হাতে কামে দেখুৱাইছে ভাৰতে যি ধৰণে মন্তব্য কৰিছিল সঁচাকৈয়ে পাকিস্তানে সন্ত্ৰাসবাদীৰ যে ঘাটি সেই কথা পুনৰবাৰ নিজেই পাকিস্তানে প্ৰমাণ কৰিছে এই মুহূৰ্তত এটা ডাঙৰ খবৰ যি সময়ত ভাৰতে সন্ত্ৰাসবাদীৰ শিপা অঘালিবলৈ চেষ্টা কৰিছে যেটো সময়ত সমগ্ৰ পশ্চিম ইউৰোপৰ দেশসমূহে ইউৰোপীয় দেশসমূহে কৈছে সন্ত্ৰাসবাদী নিপাত যাওক আমেৰিকাই জেহাদ ঘোষণা কৰিছে ইজৰাইলে
মুকলিমূৰীয়াকৈ হামাছৰ বিৰুদ্ধে আক্ৰমণ কৰি আছে সেই সময়ত পাকিস্তানে এনেকুৱা এখন দেশ যিখন দেখে সন্ত্ৰাসবাদী নিহত সন্ত্ৰাসবাদীৰ পৰিয়াললৈ তেওঁলোকে ক্ষতিপূৰণ দিছে যিটো সময়ত দেশখনত খাবলৈ নাই যি সময়ত দেশখনত পিন্ধিবলৈ নাই মানুহৰ মাজত হাহাকাৰ লাগিছে সেইটো সময়ত কিন্তু সেইখন দেশৰ চৰকাৰে সন্ত্ৰাসবাদীৰ সৈতে হাত মিলাই তেওঁলোকৰ পৰিয়াললৈ 1 কোটিকৈ সাহায্য দিছে তাৰ পৰিপ্ৰেক্ষিতত যদি চাবলৈ যাওঁ এটা সন্ত্ৰাসবাদী চৰ্দাৰ যেটো ভাৰতে মোষ্ট ওয়ান্টেড ঘোষণা কৰি দিছে পাকিস্তানত লুকাই আছে বাৰম্বাৰ পাকিস্তানৰ ভূমিৰ পৰা ভাৰতক আক্ৰমণ কৰিছে ভাৰতক ৰক্তাক্ত কৰি আছে হেতু সন্ত্ৰাসবাদীয়ে 14 কোটি টকা ক্ষতিপূৰণ পাব ভাবক এয়া হৈছে পাকিস্তানৰ চৰিত্ৰ নিলজ্জ পাকিস্তানে মিছলিয়া পাকিস্তানে তেওঁলোকে কিমান মিথ্যাচাৰ আশ্ৰয় লব হেয়া কব নোৱাৰি কাৰণ সমগ্ৰ বিশ্বৰ সন্মুখত তেওঁলোকে এটা কথা কয় তেওঁলোকে সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া নাই ইফালে তেওঁলোকে সন্ত্ৰাসবাদীক ক্ষতিপূৰণ দিছে 14 কোটি টকা ভাবক যিখন পাকিস্তান এখন দেউলিয়া পাকিস্তান IMFৰ পৰা তেওঁলোকে কিছুদিন পূৰ্বে লোন লৈছিল সেই লোন লৈ তেওঁলোকে ঋণ লৈ এতিয়া পুনৰ সন্ত্ৰাসবাদীৰ ঘাটিসমূহ পুনৰ নিৰ্মাণ কৰিব পুনৰ সেই সন্ত্ৰাসবাদী ঘাটিসমূহত সন্ত্ৰাসবাদীয়ে প্ৰশিক্ষণ ল'ব পুনৰ ভাৰতলৈ আহিব ভাৰতত হে আক্ৰমণ কৰিব আপোনাৰ মূৰ দৰে সাধাৰণ লোকক টাৰ্গেট কৰিব এয়া হৈছে পাকিস্তানৰ চৰিত্ৰ এনেকুৱা ধৰণৰ আমাৰ কাষত থকা পাকিস্তানে বাৰম্বাৰ তেওঁলোকৰ দুমুখীয়া স্থিতি গ্ৰহণ কৰি আহিছে ভাৰতে যদি পানী বন্ধ কৰি দিয়ে সেইখন পাকিস্তানত খাবলৈ নাই পানী যদি খুলি দিয়ে তেওঁলোকে ডুবি মৰিব হেয়া হৈছে পাকিস্তানৰ অৱস্থা কিন্তু তাৰ পাছতো সন্ত্ৰাসবাদীৰ প্ৰতি তেওঁলোকৰ দৰত আছে দৰত থাকিব দৰ আছিল এতিয়াও আছে হয়তো ভৱিষ্যতৰ থাকিব পাকিস্তানৰ চৰিত্ৰ কেতিয়াও সলনি নহয় দুদিন আক্ৰমণ কৰাৰ পাছতে থৰকাছুটি হেৰাইছিল খাবলৈ টকা নাছিল আক্ৰমণ কৰিবলৈ অস্ত্ৰ শস্ত্ৰ নাছিল তুৰ্কীৰ পৰা ধাৰলৈ তেওঁলোকে মৰ্টাৰ আনিলে তুৰ্কীৰ পৰা ধাৰলৈ তেওঁলোকে ড্ৰোন আনিলে চীনৰ পৰা ধাৰ কৰি তেওঁলোকে অস্ত্ৰ শস্ত্ৰ আনিলে দুদিন যুঁজ দিলে তাৰ পিছত তেওঁলোকে ভাৰতৰ ভৰিত পৰিলে যুদ্ধবিৰতি কাৰ্যকৰী হ'ল কিন্তু তাৰ পাছতো তেওঁলোকৰ যি কুট কৌশল তেওঁলোকৰ যি কুট কৌশল আছে তেওঁলোকৰ যি বেয়া চিন্তাধাৰা আছে তেওঁলোকৰ যি অমানৱীয় আচৰণ সেই সকলো ইতিমধ্যে স্পষ্ট হৈছে এবাৰ সন্ত্ৰাসবাদীৰ সৈতে হাত মিলাই সকলোৱে আশা কৰিছিল পাকিস্তানে শিক্ষা পাইছে তেওঁলোকে সন্ত্ৰাসবাদীৰ সপক্ষে থিয় নহব আৰু কিন্তু হেয়া আমাৰ ভুল আছিল ভাৰতৰ ভুল আছিল তেওঁলোকে পুনৰবাৰ সন্ত্ৰাসবাদীৰ পক্ষতে থিয় হৈছে ভাৰতৰ অপাৰেচন সিন্দুৰত নিহত হোৱা সন্ত্ৰাসবাদীৰ পৰিয়াললৈ তেওঁলোকে 1 কোটি টকাকৈ সাহায্য ঘোষণা কৰিছে লগতে যিসমূহ সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস হৈছিল সেইসমূহ পুনৰ নিৰ্মাণৰ বাবে তেওঁলোকে টকা দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে এয়া হৈছে পাকিস্তানৰ চৰিত্ৰ পাকিস্তানে এনেকুৱা ধৰণৰ কাম কৰি আছে পুনৰ দেখুৱাইছে সন্ত্ৰাসবাদীৰ প্ৰতি প্ৰীতি কুখ্যাত সন্ত্ৰাসবাদী জনৈক আজাহাৰ নামৰ এজনৰ বাবে তেওঁলোকে চৰকাৰী সাহায্য ঘোষণা কৰিছে হেতু অতি আচৰিত কথা কোনখন দেশৰ চৰকাৰে সন্ত্ৰাসবাদীৰ বাবে চৰকাৰী সাহায্য ঘোষণা কৰিব পাৰে পৃথিৱীৰ মানচিত্ৰত হয়তো একমাত্ৰ এখনেই দেশ আছে সেইখন হৈছে পাকিস্তান যি সন্ত্ৰাসবাদীলৈ তেওঁলোকে চৰকাৰী সাহায্য ঘোষণা কৰিব পাৰে 14 কোটি টকাৰ তেওঁলোকে চৰকাৰী সাহায্য ঘোষণা কৰিছে এজন জনৈক আজাহাৰ নামৰ যিজন মোষ্ট ওয়ান্টেড সন্ত্ৰাসবাদী যিজনৰ নেতৃত্বত মই ইতিমধ্যে কৈছো 2001 চনত সংসদ আক্ৰমণ সংঘটিত হৈছিল 2008 চনত মুম্বাই আক্ৰমণ সংঘটিত হৈছিল পুৰী উৰি পুলৱামা পেহেলগাম ইটোৰ পিছত হিটু তেওঁলোকে আক্ৰমণ কৰি গৈছে এইকিটা ডাঙৰ আক্ৰমণ কাৰণে আমি ক'ব পাৰিছো সৰুখুৰা বিভিন্ন ধৰণৰ আক্ৰমণত এই জয়সিম মহম্মদৰ এজন মোষ্ট ওয়ান্টেড সন্ত্ৰাসবাদী জড়িত হৈ আছে আৰু সেই সন্ত্ৰাসবাদী জনলৈ পাকিস্তান চৰকাৰে 14 কোটি টকাৰ ক্ষতিপূৰণ দিছে যিখন পাকিস্তানে দুদিন পূৰ্বে ভিক্ষা খুজি যাব লগা হৈছিল IMFৰ ওচৰত গৈ তেওঁলোকে ঋণ খুজিছিল চলিবলৈ টকা নাই ভাৰতৰ বিৰুদ্ধে যুঁজ দিছিল ডাঙৰ কথা কয় তেওঁলোকৰ সেনা প্ৰধানসকলে যিমান দূৰ জানো সেনা প্ৰধানজন বাংকাৰত লুকাই থাকিবলগীয়া অৱস্থা লৈছিল অপাৰেচন সিন্দুৰৰ সময়ত সেয়া হৈছে পাকিস্তানৰ দুমুখীয়া স্থিতি এই ৰাষ্ট্ৰসংঘত গৈ তেওঁলোকে মন্তব্য কৰে যে ভাৰতে তেওঁলোকৰ বিৰুদ্ধে উচ্চতমূলক মন্তব্য দিছে ভাৰতে তেওঁলোকক আক্ৰমণৰ ভাবুকি দিছে ভাৰত বুলিহে তেওঁলোকক আক্ৰমণ নকৰাকৈ আছে ইজৰাইলৰ দৰে দেশ হোৱা হলে হয়তো পৃথিৱীৰ মানচিত্ৰৰ পৰা পাকিস্তানখন কেতিয়াবাই নাইকিয়া হৈ গলতেন ভাৰত এখন অত্যন্ত ধৈৰ্যশীল এখন দেশ যিকোনো মুহূৰ্তত আক্ৰমণ নকৰে কিন্তু সহি আছে এবাৰ সাধাৰণ ৰাইজক কৈছে প্ৰত্যুত্তৰ দিয়াৰ সময় আসলতে আহি পৰিছে কাৰণ ভাৰতে আক্ৰমণ নকৰাৰ বাবে পাকিস্তানে এনেকুৱা ধৰণৰ কাম কৰিবলৈ খা পাইছে এবাৰ বিশ্বই দেখিছে কোৱা হৈছিল যুদ্ধবিৰতি কাৰ্যকৰী কৰাৰ পাছত তেওঁলোকে আমেৰিকাৰ খাক চাপিছিল ভৰি তেওঁলোকক কপিছিল ভৰি তলৰ মাটি তেওঁলোকৰ নাইকিয়া হৈছিল কাৰণ জানে ভাৰতে সকলোতে আক্ৰমণ কৰিছিল ৰাৱালপিণ্ডিত আক্ৰমণ কৰিছিল 5টাকৈ বিমান সেৱা কোঠত তেওঁলোকে আক্ৰমণ কৰিছিল তেওঁলোকৰ যি
চীনৰ পৰা অনা এয়াৰ ডিফেন্স সিস্টেমে ভাৰতৰ 24টা মিসাইলৰ এটাকো প্ৰতিহত কৰিবলৈ সক্ষম নহল ভাৰতে যদি বিচাৰিলেহেঁতেন তেন্তে তেওঁলোকৰ সাধাৰণ ৰাইজৰ ওপৰতো আক্ৰমণ কৰিব পাৰিলেহেঁতেন পাকিস্তানৰ সাধাৰণ নাগৰিকৰ ওপৰতো আক্ৰমণ কৰিব পাৰিলেহেঁতেন প্ৰতিশোধৰ কিন্তু ভাৰত এখন দায়িত্বশীল ৰাষ্ট্ৰ পাকিস্তানৰ দৰে নিলজ্জ নহয় ভাৰত এখন নিলজ্জ ৰাষ্ট্ৰ হৈছে পাকিস্তান যি সন্ত্ৰাসবাদৰ বাবে এতিয়া তেওঁলোকে আইএমএফৰ পৰা ধন আনিছে এই কথাটো কিন্তু ভাৰতে সেইদিনাখনে উল্লেখ কৰিছিল আইএমএফক ভাৰতৰ ফালৰ পৰা কোৱা হৈছিল যে পাকিস্তানক ঋণ দিব নালাগে পাকিস্তানৰ ঋণৰ ধন সন্ত্ৰাসবাদীৰ লালন পালনত খৰচ কৰিব আৰু ভাৰতৰ কথাই এতিয়া সত্য প্ৰমাণিত হৈছে সেই পাকিস্তানে এতিয়া পুনৰ আইএমএফৰ পৰা ধন লৈ আচৰিত ধৰণে তেওঁলোকে 14 কোটি টকা এটকা দুটকা নহয় 14 কোটি টকা তেওঁলোকে সন্ত্ৰাসবাদীৰ পৰিয়াললৈ তেওঁলোকে দিছে এটো কেৱল এজন সন্ত্ৰাসবাদীক দিয়া ক্ষতিপূৰণ আৰু 200ৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছে ভাৰতৰ আক্ৰমণত গতিকে প্ৰত্যেকজনক যদি 1 কোটি টকা কৈ তেওঁলোকে দিয়ে পৰিয়ালক তেন্তে ভাবক কিমান টকা হ'ব আৰু সেই টকা তেওঁলোকে আইএমএফৰ পৰা ঋণলৈ আনি সন্ত্ৰাসবাদীক দিছে যাতে পুনৰ তেওঁলোকৰ ঘৰৰ তেওঁলোকৰ ভূমিৰ পৰা সন্ত্ৰাসবাদী কাৰ্যকলাপ চলিব পাৰে সন্ত্ৰাসবাদী কাৰ্যকলাপ চলি থাকিব পাৰে প্ৰশিক্ষণ শিবিৰসমূহ যাতে পুনৰ গঢ়ি উঠিব পাৰে কাৰণ পিওক এখন যিখন পাক অধিকৃত কাশ্মীৰ সেইখন তেওঁলোকে কেৱল সন্ত্ৰাসবাদীৰ লঞ্চ পেড সন্ত্ৰাসবাদীৰ ঘাটি হিচাপে ব্যৱহাৰ কৰিছে ভাৰতে যি ধৰণেৰে কাশ্মীৰখনক পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব বিচাৰে কিন্তু নহয় পাকিস্তানে তেওঁলোকৰ অধীনত থকা পাক অধিকৃত কাশ্মীৰখনক সন্ত্ৰাসবাদীৰ ঘাটি হিচাপে ব্যৱহাৰ কৰিছে আৰু তাত পাক অধিকৃত কাশ্মীৰৰ 30 কিলোমিটাৰ ভিতৰত থকা এটা সন্ত্ৰাসবাদী ঘাটিৰ পৰাই পেহেলগাম আক্ৰমণৰ ব্লুপ্ৰিন্ট ৰচনা কৰা হৈছিল তাৰ পৰা লঞ্চ পেডৰ পৰা ভাৰতৰ বিৰুদ্ধে ড্ৰোন আক্ৰমণ কৰা হৈছিল যেটো দুদিন পূৰ্বে আমি দেখিছিলো ৰাজৌৰি সেক্টৰৰ পৰা ধ্বংস কৰা হৈছিল ভাৰতীয় সেনাই মিসাইল মাৰি যেটো কেমেৰাত বন্দী হৈছিল সেইখনে হৈছে পাকিস্তান যি পাকিস্তানে মুকলিমূৰীয়াকৈ সন্ত্ৰাসবাদক সমৰ্থন কৰে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক এখন দেশ তেওঁলোকে সন্ত্ৰাসবাদীৰ প্ৰতি তেওঁলোকৰ দৰদ আছে প্ৰাণ হেৰুৱা সন্ত্ৰাসবাদীৰ পৰিয়াললৈ তেওঁলোকে 1 কোটি টকাকৈ সাহায্য ঘোষণা কৰিছে আৰু সেই সাহায্যৰ জৰিয়তে জনৈক আজাহাৰ নামৰ এটা মোষ্ট ওয়ান্টেড সন্ত্ৰাসবাদী যেটো আপোনালোকে ইতিমধ্যে গম পাইছে মই কান্দাহাৰা বিমান আক্ৰমণৰ কথা যেটা কৈছো আপোনালোকে ধৰিব পাৰিছে মই কাৰ কথা কৈ আছো সেইজন সন্ত্ৰাসবাদীৰ 14টা সদস্য মৃত্যু হৈছিল জয়সিং মোহাম্মদৰ যেটো মুখ্য ঘাটি আছিল ধ্বংস কৰিছিল আৰু সেইজনে এতিয়া পাকিস্তান চৰকাৰৰ পৰা 14 কোটি টকা পাব গতিকেলৈ সন্ত্ৰাসবাদীয়ে পাকিস্তানত আশ্ৰয় নলয় আৰু কোন দেশত আশ্ৰয় ল'ব যিখন দেশৰ চৰকাৰে সন্ত্ৰাসবাদীৰ মৃত্যু হলে সাহায্য প্ৰেৰণ কৰে আৰ্থিক সাহায্য দিয়ে ধ্বংস হোৱা প্ৰশিক্ষণ শিবিৰসমূহ পুনৰ নিৰ্মাণ কৰি দিব পুনৰ সন্ত্ৰাসবাদীক তেওঁলোকে হাত মিলাব তাৰ পৰা তেওঁলোকে ভাৰতৰ বিৰুদ্ধে ব্লুপ্ৰিন্ট ৰচনা কৰিব এয়া হৈছে পাকিস্তানৰ চৰিত্ৰ সমগ্ৰ বিশ্ববাসীৰ সন্মুখত পুনৰ এবাৰ দেখা গ'ল পাকিস্তানৰ মিথ্যাচাৰ মিছলীয়া পাকিস্তানৰ নিলজ্জ পাকিস্তানৰ কিছুমান কৰ্মকাণ্ড যি সন্ত্ৰাসবাদীৰ প্ৰতি তেওঁলোকৰ দৰদ সন্ত্ৰাসবাদীৰ প্ৰতি তেওঁলোকৰ যি প্ৰীতি আছে সেইটো পুনৰবাৰ তেওঁলোকে নিজেই প্ৰমাণ কৰি দিছে বাংলাদেশ পাকিস্তান এই দুখন এটা মুদ্ৰাৰ ৰিপিটি আৰু তেওঁলোকৰ সৈতে আছে তেওঁলোকৰ ভাতৃ বন্ধু ৰঙা চীন যি এনেকুৱা ধৰণৰ কাম কৰি আছে এবাৰ সন্ত্ৰাসবাদীক 14 কোটি টকাৰ ক্ষতিপূৰণ এইখনেই হয়তো পৃথিৱীৰ মানচিত্ৰত একমাত্ৰ এখন দেশ যিখন দেখে সন্ত্ৰাসবাদীসকলক সহায় কৰি আহিছে পুনৰবাৰ জনাইছো যিসকল আমাৰ লগত লাইভত নতুনকৈ জড়িত হৈছে আপোনালোকক জনাই দিও পাকিস্তানৰ মিথ্যাচাৰ পুনৰবাৰ প্ৰমাণ হৈছে যিখন পাকিস্তানে বাৰম্বাৰ তেওঁলোকে দুনাই কৰি আহিছিল তেওঁলোক সন্ত্ৰাসবাদীৰ পক্ষত নাই তেওঁলোকৰ ভূমিত সন্ত্ৰাসবাদী নাই বুলি তেওঁলোকে মন্তব্য কৰিছিল কিন্তু আমি এটা কথা দেখিছিলো উসামা বিন লাদেনকো আমেৰিকাৰ সিল সেনা আহি পেলাই এইখন পাকিস্তানৰ ভিতৰৰ পৰাই তাতে হত্যা কৰি হেলিকপ্টাৰত নি সাগৰত মৃতদেহ পেলাই দিছিল সন্ত্ৰাসবাদী সংগঠন বেলুচিস্তানে বাৰম্বাৰ কৈ আছে সন্ত্ৰাসবাদীৰ ঘাটি পাকিস্তান ভাৰতে বাৰম্বাৰ কৈ আছে কিন্তু সেইখন পাকিস্তানৰ পৰাই ভাৰতলৈ বাৰম্বাৰ আক্ৰমণ হৈ আছে সন্ত্ৰাসবাদী আক্ৰমণ কৰি আছে কালিৰ দিনটোতো লস্কৰীটো এবাৰ 4টাকৈ সন্ত্ৰাসবাদী জম্মু কাশ্মীৰৰ ছপিয়ান অঞ্চলত সোমাইছে পাক ভাৰত সীমান্ত পাৰ হৈ গতিকে সেইখন পাকিস্তানৰ পৰা এবাৰ নিলজ্জ কাণ্ড দেখিবলৈ পোৱা গৈছে সকলোৱে ভাবিছিল অপাৰেচন সিন্দুৰৰ পিছত পাকিস্তানৰ চৰিত্ৰ সলনি হৈছে কিন্তু পাকিস্তানৰ চৰিত্ৰ সলনি হোৱা নাই পাকিস্তানৰ চৰিত্ৰ একে আছে পাকিস্তান একে থাকিব একে আছিল এতিয়াও একে আছে হয়তো ভৱিষ্যতো একে থাকিব তেওঁলোকে সন্ত্ৰাসবাদীৰ সৈতে মিলি থাকিব আৰু তেওঁলোকে সন্ত্ৰাসবাদীৰ সৈতে মিলি ভাৰতৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণ কৰি যাব এয়া হৈছে পাকিস্তানৰ চৰিত্ৰ দুমুখীয়া চৰিত্ৰ কালি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এটা কথা কৈছিল যদিহে পাকিস্তানে এবাৰ সন্ত্ৰাসবাদীৰ পক্ষত থিয় হয় তেন্তে কিন্তু এবাৰ পৰিস্থিতি ভয়ংকৰ হ'ব হয়তো ভাৰতে এই ঘোষণাৰ পিছত এতিয়া পুনৰবাৰ নতুনকৈ চিন্তা কৰাৰ সময় আহি পৰিছে এখিকনি পাকিস্তানক দিয়াৰ সময় আহি পৰিছে যি সন্ত্ৰাসবাদী ঘাটিসমূহ ভাৰতে চিনাক্ত কৰি ধ্বংস কৰিছিল সেই ঘাটিসমূহ
পুনৰ নিৰ্মাণ কৰিবলৈ পাকিস্তানে টকা দিছে। ধন্যবাদ।